জেআৰজি ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি সংহতি তত্ত্বৰ অৰ্থাৎ সেট থিওৰি অতি ইন্টাৰেষ্টিং টপিক এটা আলোচনা কৰিবলৈ লৈছো। টপিকটো হ'ল ভেন ডায়াগ্ৰাম অৰ্থাৎ সংহতিৰ যিবিলাক অপাৰেশ্যন হয় মানে যিবিলাক প্ৰকাৰ হয় যেনে সংহতিৰ ছেডন অৰ্থাৎ ইন্টাৰসেকশন ইউনিয়ন নেক্সট ডিফাৰেন্স নেক্সট কমপ্লিমেন্ট এটসেট্ৰা এনেকুৱা ধৰণৰ যিখিনি প্ৰকাৰ হয় সেই প্ৰকৰণখিনি বা অপাৰেশ্যনখিনি কেনেকৈ আমি ভেন চিত্ৰৰ সহায়ত অৰ্থাৎ চিত্ৰৰ সহায়ত আমি কেনেকৈ উপস্থাপন কৰিব পাৰো সেই সম্পৰ্কে আলোচনা কৰিম। এটা জন ভেন নামৰ গণিতজ্ঞজনে প্ৰথমতে তেওঁ সিম্বলিক লজিক যিখন কিতাপ হয় সেই কিতাপখনত এই ভেন চিত্ৰ সম্পৰ্কে আলোচনা কৰিছিলে আৰু সেইটো কাৰণে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই সংহতিৰ চিত্ৰ সহায়ত সংহতিৰ উপস্থাপনক ভেন ডায়াগ্ৰাম বুলি কোৱা হয়। ঠিক আছে, গতিকে আমি যিবিলাক ইতিমধ্যে শিকি আহিছো যিখিনি অপাৰেশ্যন আমি শিকিছো সেটৰ যেনে ছেডন মিলন এটসেট্ৰা এইখিনি আমি কেনেকৈ চিত্ৰৰ দ্বাৰা উপস্থাপন কৰি দেখুৱাব পাৰিম সেই সম্পৰ্কে আমি প্ৰথম চাই লওঁ। এতিয়া প্ৰথমতে আমি অপাৰেশ্যনখিনি চাওঁ। যেনেকৈ এ ইউনিয়ন বি এনেকৈ যদি থাকে তেতিয়াহ'লে আমি জানো যে এ ইউনিয়ন বি আমি ধৰি ল'লোঁ এটা উদাহৰণ লৈ লৈছোঁ। এ ইউনিয়ন বিত আমি এ ধৰি ল'লোঁ 1 2 3 এ বি এইটো হ'ল এ সেট। নেক্সট আহিলে বি সেট 1 2 নেক্সট আমি ধৰি ল'লোঁ বি এইটো হ'ল আমাৰ বি সেট। ইয়াত আমি আৰু এটা ধৰি দিওঁ বাৰু ই। ঠিক আছে, গতিকে এ এলিমেণ্টখিনি এইখিনি পালোঁ বিৰ এইখিনি পালোঁ মানে এইটো দুটা সেট। এতিয়া এই সেট দুটাক আমি প্ৰথম এ ইউনিয়ন বি যেতিয়া কৰিম তেতিয়া আমি কেনেকৈ লিখিম এ ইউনিয়ন বি ইজ ইকুৱেল আমি কি লিখিম ইউনিয়নত আমি জানো কেনেকৈ লিখোঁ 1 2 3 নেক্সট আহিলে 1 2 3 ইয়াতো আছে 1 ইয়াতো আছে 2 3 নাই 3 আমি ধৰিব লাগিব। এই ইয়াত ওপৰত আছে তলত নাই। নেক্সট বি বি আৰু নেক্সট আহিলে ই। ঠিক আছে, গতিকে এইটো হ'ল আমাৰ এ ইউনিয়ন বি। গতিকে আমি যেতিয়া অপাৰেশ্যনটো কৰোঁ বা আমি যেতিয়া সংগতিখিনি লিখোঁ আমি কেনেকৈ লিখিম এনেকৈ লিখোঁ। ঠিক আছে, এতিয়া এইখিনিকে আমি কি কৰিব পাৰোঁ চিত্ৰৰ সহায়ত উপস্থাপন কৰি দেখুৱাব পাৰোঁ। গতিকে আমি চিত্ৰৰ সহায়ত কেনেকৈ উপস্থাপন কৰিম চাওঁ। যিহেতু ইয়াত আমি আৰু এটা কথা মনত ৰাখিব লাগিব যে ইয়াত সদায় কি হৈছে যিটো ইউনিভাৰ্চেল সেট হয় অৰ্থাৎ যিটো সাৰ্বিক সংহতি হয় সাৰ্বিক সংহতিটো কি হৈছে এটা আয়ত ক্ষেত্ৰৰ দ্বাৰা দেখুওৱা হয়। গতিকে এইটো আমি দেখিছোঁ এটা আয়ত ক্ষেত্ৰ। এই আয়ত ক্ষেত্ৰটোৰ দ্বাৰা কি হৈছে সাৰ্বিক সংহতিক ছিগনিফাই কৰা হয়। গতিকে এই গোটেই আয়ত ক্ষেত্ৰটোক আমি ইয়াত লিখিলোঁ ইউ। অ'কে, এতিয়া আমি প্ৰথম চাওঁ এ আৰু বি এই দুটা আমি যেতিয়া প্ৰতিটো সংহতি আমি কি কৰিম এটা এটা চাৰ্কুলৰ দ্বাৰা উপস্থাপন কৰিব লাগিব। ক'ত কৰিম আমি সেই যিটো আমাৰ সাৰ্বিক সংহতি থাকিব সাৰ্বিক সংহতিটোৰ ভিতৰত আমি কি কৰিম এটা এটা সেট উপস্থাপন কৰিম কিহৰ দ্বাৰা চাৰ্কুলৰ দ্বাৰা মানে বৃত্তৰ সহায়ত। গতিকে এইটো এটা এ যে আমি দিছোঁ এইটো এটা সেট হয় বি এটা সেট হয়। ঠিক আছে, এতিয়া ইয়াত যিহেতু কৈছে এ ইউনিয়ন বি গতিকে যদি এ ইউনিয়ন বি হয় তেতিয়া এই এলিমেণ্টছখিনি ক'ত পৰিব আমি চাওঁ। প্ৰথম আমি এনেকৈ উলিয়াই ল'লোঁ এইকেইটা হ'ব আমাৰ এ ইউনিয়ন বিৰ এলিমেণ্টছ অৰ্থাৎ 1 2 3 এ বি ই। এতিয়া আমি চাওঁ এত আমাৰ কি কি আছিলে এত আছিলে আমাৰ 1 2 3 এ বি। এতিয়া আমি ইয়াত 1 নেক্সট আহিলে 2 2 1 2 আৰু নেক্সট আহিলে বি। এই এলিমেণ্টকেইটা আমি কি কৰিম এনেকৈ ইয়াত লিখিম। কিয় লিখিম সেই কথাটো চাব লাগিব যে এইকেইটা ইয়াৰ কি হৈছে কমন এলিমেণ্ট হয় মানে 1 2 আৰু বি এই 1 2 নেক্সট বি এই তিনিটা কি হৈছে এটো আছে বিটো আছে গতিকে কমন এলিমেণ্টকেইটা আমি মাজত লিখিলোঁ। এতিয়া ইয়াত আৰু কি আছিলে 1 2 বি আছে 1 2 এটা হ'ল আমি 3 ধৰি ল'লোঁ ইয়াত 1 2 3 নেক্সট আহিলে 1 2 3 আৰু এ। অ'কে, এইটো আমি এ ধৰিলোঁ 1 2 1 2টো আমি ইয়াত ধৰিছোঁৱেই চৰি ইয়াত 3 আমি ধৰিম 3 আৰু এইফালে আহিলে এ। ঠিক আছে, গতিকে এইটো আমি এনেকৈ ধৰিলোঁ মানে এ সেটটো এ সেটত আমাৰ এলিমেণ্টছখিনি কি হ'ল তেতিয়া 1 2 3 এ বি। অ'কে, নেক্সট বি সেটত চাওঁ আমি বি সেটত কি কি আছে 1 2 বি ই 1 2 বি আমি এতিয়া লিখি থৈছোঁ গতিকে আমি এইফালে ই লিখি দিলোঁ। এতিয়া আমি ভালকৈ যদি দুয়োটা ডিফাৰেঞ্চ কৰি চাওঁ তেতিয়া আমি কি দেখিম যে এ এলিমেণ্টৰ কেইটা আমি এ চাৰ্কুলত লিখিছোঁ বি এলিমেণ্টৰ কেইটা আমি বি চাৰ্কুলত লিখিছোঁ।
কিন্তু যিকেইটা আমাৰ ইয়াত কমন ফেক্টৰ থাকে সেইকেইটা আমি এই মাজৰকণত লিখিছোঁ, দুইটাতে সোমাই পৰিছে। তাৰমানে 1 2 b b2 আছে, 1 2 b a2 আছে, গতিকে আমি এইকণত এইকেইটা লিখিলোঁ। এইটোৱে হ'ল a ইউনিয়ন b। এতিয়া আমি এইটো কি কৰিব পাৰোঁ, গোটেইটো আমি এনেকৈ ডাৰ্ক কৰি দিম। ঠিক আছে, এইটো হ'ল a ইউনিয়ন b। অ'কে, গতিকে আমি নিশ্চয় বুজি পাইছোঁ a ইউনিয়ন বিটো আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া a ইউনিয়ন b আমি এইখিনিতে চাব লাগিব যে a ইউনিয়ন b কি হৈছে প্ৰপাৰ ছাবছেট অফ ইউ, সেইটো আমি চাব লাগিব। ইউ মিনছ সাৰ্বিক সংহতি, গতিকে এইটো আমি এনেই মনত ৰাখি দিলেই হ'ল। মানে মিনছটো এইটো হয় a ইউনিয়ন b প্ৰপাৰ ছাবছেট অফ ইউ, মানে ইউনিভাৰ্চেল ছেটটোৰ কি হৈছে ই এটা প্ৰকৃত উপসংগতি, সেইটো কাৰণে ইয়াত মাজত আমি ভৰাই থৈছোঁ। অ'কে, নেক্সট আমি চাওঁ 2 নম্বৰ যিটো অপাৰেশ্যন আমি সেইটো চাওঁ। 2 নম্বৰ অপাৰেশ্যনটো আমাৰ কি আছে, অপাৰেশ্যন নাম্বাৰ 1 আমাৰ কমপ্লিট। অপাৰেশ্যন নাম্বাৰ 2ত আছে আমাৰ a ইণ্টাৰছেকশ্যন b। অ'কে, a ইণ্টাৰছেকশ্যন b, এতিয়া আমি চাওঁ a ইণ্টাৰছেকশ্যন b। এইটো যদি a ইউনিয়ন b টো আমি a ইণ্টাৰছেকশ্যন b কৰোঁ তেতিয়া কি হ'ব, যিহেতু ইণ্টাৰছেকশ্যন সদায় কি হৈছে কমন ফেক্টৰখিনি আহে, গতিকে আমাৰ কমন ফেক্টৰ কি 1 2 b, গতিকে আমি লিখিলোঁ 1 2 b। অ'কে, 1 2 b। এতিয়া এই 1 2 b, এতিয়া ইয়াক আমি কি কৰিব লাগিব, ছেদন কৰিব লাগিব। ছেদনত আকৌ আমি চিত্ৰটো কেনেকৈ আঁকিম, এইটো বাৰু আমাৰ এনেকৈ থওক, মই আকৌ নেক্সট এটা চিত্ৰ আঁকি দিছোঁ। ছেদনত আমি কি কৰিম চাওঁ, এইটো আহিলে, এইটো আমি a ধৰিলোঁ, এইটো b। এতিয়া আমি আকৌ চাম, যিহেতু ছেদনত কি হ'ব, যিকেই অংশটো কমন ফেক্টৰ আছে সেই অংশটোক আমি লিখিব লাগিব 1 2 b, অৰ্থাৎ এইকেইটা আমাৰ ছেদন, গতিকে এই অংশটো আমি কি কৰিম, ডাৰ্ক কৰি দিম। ঠিক আছে, গতিকে এইটো হ'ল a ইণ্টাৰছেকশ্যন b। অ'কে, ঠিক আছে, গতিকে এইটোৱে হ'ল a ইণ্টাৰছেকশ্যন b। গতিকে a ইণ্টাৰছেকশ্যন b যদি আমি লিখিবলগীয়া হয় এনেকৈ কৰিব লাগিব। নিশ্চয় আমি কথাখিনি বুজি পাইছোঁ কেনেকৈ কৰিম। নেক্সট আমি আৰু অপাৰেশ্যন নাম্বাৰ 3ত চাওঁ, যদি ডিফাৰেঞ্চ হয়, ডিফাৰেঞ্চটো আমি এতিয়া কেনেকৈ কৰিম, ডিফাৰেঞ্চটোত আমি চাওঁ। আমি একেটা এক্সাম্পলেই লৈ লৈছোঁ। ডিফাৰেঞ্চ উলিয়াবলৈ আমি কি কৰিম, আমাক আকৌ এই দুটা চাৰ্কুল দুটা আমাক লাগিবই, সেইটো চাব লাগিব। চাৰ্কুল আমাক লাগিবই, চাৰ্কুলটো আমি লিখি লওঁ, এইটো a এইটো b। অ'কে, এতিয়া a ডিফাৰেঞ্চ b ইয়াত আমি চাই লওঁ। a ডিফাৰেঞ্চ b যদি আমি উলিয়াওঁ তেতিয়া কি হ'ব, 1 1 গ'ল, 2 2 গ'ল, 3 3 থাকিব, 3 আহিব, a আহিব, 3a আৰু b গুচি গ'ল, গতিকে আমাৰ a ডিফাৰেঞ্চ কি আহিব 3 and a। অ'কে, এতিয়া আমি চাওঁ a ডিফাৰেঞ্চ 3 and a, 3 আৰু a আমাৰ ক'ত আছে আমি সেই কথাত চাই ল'ব লাগিব। 3 আৰু a যিহেতু আমাৰ ক'ত থাকিব, a কলমটোত কি হৈছে, a যিকেইটা এলিমেণ্ট সেইকেইটাই থাকিব, গতিকে আমি ইয়াত দিব লাগিব 3 and a। এইটো গতিকে ইয়াত আমি এটা কথা চাম যে ডিফাৰেঞ্চত সদায় কি হয়, ডিফাৰেঞ্চত যিটোৰ পৰা আমি ডিফাৰেঞ্চ কৰিম সেইটোত থকা এলিমেণ্ট কেইটাহে আহে। ইয়াত যিহেতু বিৰ এলিমেণ্টখিনি নাহে, গতিকে এইখিনি আমি ইয়াত দিব লাগিব। 3 আৰু a এইটো হ'ল ডিফাৰেঞ্চ, মানে a ডিফাৰেঞ্চ b। অ'কে, যদি এইটো b ডিফাৰেঞ্চ আমি a কৰোঁ, b ডিফাৰেঞ্চ a যদি হয় তেতিয়া কি হ'ব, আমি b পৰা ধৰিম, 1 1 গ'ল, 2 2 গ'ল, তাৰপিছতে b ইয়াত আছে গ'ল, গতিকে ই থাকিলে, গতিকে কি হ'ব, তেতিয়া আকৌ এইটো উভুটা হ'ব। তেতিয়া আমি ইফালৰ পৰা এইটো আনিম, কেনেকৈ আনিম চাওঁ, এইটো আহিলে a, এইটো আহিলে b a, ইয়াত থাকিলে কি অনলি ই, এইফালৰ পৰা আহিব, এইটো আমি ডাৰ্ক কৰি দিম। ঠিক আছে, এইটো কি হ'ব, b ডিফাৰেঞ্চ b। অ'কে, এইকণেই হ'ল বুজিব লগা কথা, বৰ বিশেষ কথা নহয়, কিন্তু আমি এইটোৱে মনত ৰাখিব লাগিব যে যিটোৰ পৰা ডিফাৰেঞ্চ কৰোঁ সেইটোতে থাকে, ইটোৰ এলিমেণ্টছখিনি সদায় ব্লেংক হৈ থাকিব, গতিকে আমি ইয়াক উপস্থাপন কৰোঁতে এনেকৈ কৰিব লাগিব। অ'কে, নেক্সট আমি a প্ৰপাৰ ছাবছেট অফ b, এইটো যদি হয় তেতিয়া আমি কেনেকৈ কৰিম, a প্ৰপাৰ ছাবছেট অফ b। এতিয়া a প্ৰপাৰ ছাবছেট অফ b, প্ৰপাৰ ছাবছেট আছিলে কি, প্ৰকৃত উপসংহতি। প্ৰকৃত উপসংহতি কথাটো কেনেকুৱা আছিলে যে যদি
এটা সংহতি এতিয়া এই বিটো এৰ প্ৰকৃত উপসংহতি হয়নে নহয় আমি প্ৰথমতে অবজাৰ্ভ কৰি চাওঁ যে বিত কি আছে 1 2 আৰু বি আছে কিন্তু ইউ আছে ইটো কিন্তু ইয়াত নাই গতিকে এই বিটো কি হৈছে ইয়াৰ প্ৰপাৰ সাবসেট নহয় যেহেতু ইটো ইয়াত থাকিব লাগিব গতিকে ইটো আমি এতিয়া প্ৰথম মুহাই লৈছো আমি প্ৰপাৰ সাবসেট কৰিব খুজিছো গতিকে বি প্ৰপাৰ সাবসেট অফ এ মানে বি যিকিটা সংগতি আছে সেই গোটেই সংগতি কিটা কি হৈছে এ থাকিব আৰু এ যিকিটা সংগতি বিট নথকা কিটামান এলিমেন্টটো কিন্তু কি হৈছে এ থাকিব মানে 1 2 বি আছে 3 এ সেই দুটা এলিমেন্ট কিন্তু বিট নাই কিন্তু এ আছে গতিকে বি কি হ'ব বি এ প্ৰপাৰ সাবসেট অফ বি তেতিয়া আমি লিখিম এ প্ৰপাৰ সাবসেট অফ বি তা এটো যদি হয় তেতিয়া আমি এটো কেনে কৰি দেখুৱাম এটা দেখুৱাবলৈ আমি কি কৰিম আকৌ আকিলো এটো আমি এটো হল এ ওকে ইয়াৰ ভিতৰত আমি এটো আকিলো এটো হল বি এতিয়া আমি এটো কি বুলি কম এ প্ৰপাৰ সাবসেট অফ বি এটো ইউ আছে এইখিনিতে এতিয়া আমি এটা কথা চাম এ প্ৰপাৰ সাবসেট অফ বি and a proper subset of b and proper subset of u proper subset of u বুলি আমি লিখিলো কাৰণ যেটো u ৰ proper subset to a হয় b হয় ওকে মানে প্ৰকৃত উপসংগতি মানে a যিখিনি আছে সেইখিনিটো আছে আৰু কিছুমান u থাকিব মানে ইউনিভাৰ্সাল সেটটো থাকিব ওকে ঠিক আছে গতিকে আমি এইটা এনেকৈ কৰিব লাগিব নেক্সট আমি a ইন্টাৰসেকশন b phi এটা এটা ইন্টাৰেষ্টিং হয় কেনেকৈ কৰিম a ইন্টাৰসেকশন b জনিবা phi পালো তেতিয়া আমি কেনেকৈ ডায়াগ্ৰাম সহ তাক দেখুৱাম এতিয়া আমি a কিটাকে ধৰিলো b আমি ধৰিলো 6 7 g এইকিটা এলিমেন্ট আছে তেতিয়া এটো কি হ'ব a ইন্টাৰসেকশন b এটো যদি আমি চাও ইয়াত কি হ'ব 1 2 3 a b 6 7 g ইয়াত আমি দেখিছো যে ফ্যাক্টৰ এলিমেন্ট এটাও কি আছে কমন এলিমেন্ট এটাও নাই গতিকে ইয়াৰ যিটো ৰিজাল্ট এটো যদি আমি ইন্টাৰসেকশন কওঁ এটো ৰিজাল্ট কি পাম 5 পাম ওকে এতিয়া আমাক ক'লে যে এটো কি কৰিব লাগে আমি diagrammatically presentation কৰিব লাগে অৰ্থাৎ ভেন ডায়াগ্ৰামৰ সৈতে প্ৰেজেন্টেশন কৰিম কেনেকৈ কৰিম তেতিয়া আমি কি কৰিম a এটো ইয়াত দি দিম a b ইয়াত দি দিম মানে ইয়াৰ লগত ইয়াৰ একো কানেকশন নাই দুটা কানেকশন বিহীন গতিকে এটো আমি এনেকৈ লিখিলো এটো কি লিখিম a intersection b is equal y ওকে নিশ্চয় বুজি পাইছো আৰু very very interesting next আমি চাও a complement is equal u minus a u means universal set a complement u minus a গতিকে এটো আমি কি কৰিম a যিখিনি থাকিব আৰু যিখিনি নাথাকে সেইখিনি কি হৈছে সেইখিনিয়ে হৈছে a complement গতিকে u টো ইয়াত আহিলে আমি কেনেকৈ কৰিম এটো চাবা এটো এটা ইন্টাৰেষ্টিং হয় এটো হল a complement কেনেকৈ ইয়াত সব থাকিব u যিখিনি আছে u যিবোৰ এলিমেন্ট ইয়াত আহিব সব মানে দাৱৰে যেনেকে চন্দ্ৰটোক যেনিবা একদম আবৰি ধৰি যাও আমি ঠিক তেনেকুৱা কৰিব লাগিব এটো হল a complement ইয়াত লিখিলো আমি এটো a complement এটো সব ইয়াত মানে u ৰ যিমান ফ্যাক্টৰ আছে সৰি এলিমেন্ট আছে u এলিমেন্ট ইয়াত ধেই বেগ থাকিব পাৰে ইয়াত সব থাকিব কিন্তু 8 নাথাকে ওকে গতিকে 8 নথকাটো আমি কি কৰিলো a complement গতিকে a complement আমি এনেকৈ দেখাব লাগিব মানে 8 যিখিনি নাই সেইখিনি হৈছে কি a complement ওকে ঠিক আছে নেক্সট আইলে a ইউনিয়ন b ইউনিয়ন c হেতু আমি কেনেকৈ উপস্থাপন কৰিম হেতু চাও হেতু এটা ইন্টাৰেষ্টিং হয় দেখিও ভাল লাগে ছবিটো ঠিক আছে এতিয়া আমি এটো ইয়াত দিলু b c c আমি কিবা এটা আৰু ধৰি লও c ত আমি ধৰি ললো 6 7 g নেক্সট আমি ইয়াত এটা আমি ধৰি ললো এইটা আমি আকৌ বেলেগ কৰি দিও 3 a এটো আমি 4 ধৰিলো ইয়াত আমি 6 7 a ধৰিলো ওকে এতিয়া আমি তিনিটা সেট পাইছো তিনটা সেটত আমি কি কৰিম তিনটা সেট যদি আমি হয় a ইউনিয়ন b ইউনিয়ন c আমাৰ কি হ'ব 1 2 3 a b 4 6 7 এটো হল আমাৰ a ইউনিয়ন b ইউনিয়ন c গতিকে ইয়াৰ আমি যেটো তিনিটা পাম গতিকে আমি কি কৰিম a টো এটা a আকিলো এটো b আকিলো আমি ধৰি ললো তোমালকে এব কম্পাস লৈ কিবা পৰীক্ষাত কম্পাস লৈ যাবা এটো c আকিলো a b c এটা তিনটা এই তিনটা হাঁহকনি তিনটা লিখিয়াহে হৈছে গতিকে তোমালকে সার্কুল কৰিবৰ কাৰণে কম্পাস লৈ যাবা ঠিক আছে
এটা কি হল ইয়াত আমি কি কৰিম 1 2 3 আমি চাই লব লাগিব এ বি সি কমন ফেক্টৰ কিন্তু এটাই আছে হেতু হল কি এ এ এ গতিকে আমি এই কোন হ'ব ইয়াৰ কমন ফেক্টৰ মানে কোনটো ঠাইত তিনিউটাই কাটিছে আমি চাব লাগিব এই ঠাইটো তিনিউটাই কৰা নাই এই ঠাইটো তিনিউটাই কাটিছে গতিকে এইটো হল এ এইখিনিতে আমি কমন জেগাত এ লগাই দিলো ওকে এতিয়া আমাৰ এ কি কি আছিল আমি চাই লওঁ এ সেটত আছিল 1 বি সেটত এটো সি সেটত আমাৰ 2 নাই গতিকে আমি এফালে 2 নিদিও 1 2 2 আমি এইখিনিতে দিলো এটো 2 তাৰপিছতে আমাৰ 3 টো আকৌ ইয়াত আছে বিত 3 আছে গতিকে আমি 3 এনেকুৱা দি দিলো 3 তাৰপিছতে 4 1 2 3 এ আৰু এছিলে বি টো অন্য নাই গতিকে বি আমি ইয়াত দি দিলো গতিকে এ সেটটো এটো আমি প্ৰথম মানে এ সেটত কি কি আছে কেটো চাই দিলো এটা বি সেটত আছে কি 3 a4 a টো বি সেটত সোমাই আছে গতিকে 3 টো সোমাই আছে গতিকে আমি ইয়াত 4 টো দি দিলো ঠিক আছে নেক্সট সি সেটত কি আছে 6 7 a এটো ইয়াত সোমাই আছে ইয়াত আছে 6 7 অন্য নাই গতিকে আমি এনে কৰি লিখিম গতিকে এটো হল কি a ইউনিয়ন b ইউনিয়ন c গতিকে এটো আমি গুটেইটো কি কৰিম ডাৰ্ক কৰি দিম এটা আমি পাতলকে মাৰিব লাগে পৰীক্ষাত এনেকৈ পাতলকে আমি ইয়াত ডাৰ্ক কৰি দিম যেহেতু ইয়াত গোটেইখিনিতে তাৰমানে আমাৰ ইয়াত কি হৈছে গোটেইখিনি আমি ইয়াত দিব লাগিব ইউনিয়নত চব থাকে মানে এনেকৈ ওকে ঠিক আছে নেক্সট আহিলে এইকেইটা আমাৰ হৈ গ'ল নেক্সট এ ইণ্টাৰসেক্ট বি ইণ্টাৰসেক্ট চি গতিকে এইটো যদি হয় তেতিয়া আমি কি কৰিম এইটো আমি এইটো এ ইউনিয়ন বি ইউনিয়ন চি পালোঁ সেই একেটা উদাহৰণতে চাওঁ আমি এ ইণ্টাৰসেক্ট বি ইণ্টাৰসেক্ট চি ইজ ইকুৱেল কি হ'ব ইয়াত আমি কমন ফেক্টৰ এ এ এ আৰু নাই গতিকে কমন ফেক্টৰ আহিলে এ ঠিক আছে এ পালোঁ গতিকে আমি চিত্ৰত কেনেকৈ দেখুৱাম এতিয়া চিত্ৰত আমি কি কৰিম এইবোৰ গোটেই মোহাই পেলাম চিত্ৰত আমি চিত্ৰটো আকৌ চিত্ৰটো দেখিবলৈ বেয়া হৈছে তোমালোকে ধুনীয়াকৈ আঁকিবা মই কৈছোঁ বাৰে বাৰে এইটো আঁকিলোঁ নেক্সট আমি এইটো আঁকিলোঁ ওকে এতিয়া আমি চাওঁ এ বি চি এতিয়া যেহেতু আমাৰ কমন ফেক্টৰ কি অনলি এ এইটো আহিলে গতিকে এই জেগাটো আমি কি কৰিম ডাৰ্ক কৰি দিম এই জেগাটো আমি ডাৰ্ক কৰি থ'ম এইবিলাক চব ব্লেংক হৈ থাকিব গতিকে এইটো কি হ'ব এ ইণ্টাৰসেকশ্যন বি ইণ্টাৰসেকশ্যন চি ওকে গতিকে এনেকৈ আমি কি কৰিব পাৰিম ডায়েগ্ৰাম সহ প্ৰতিটো সেট আমি উপস্থাপন কৰি দেখাব পাৰোঁ বহুত উজু হয় আৰু বহুত ইণ্টাৰেষ্টিং হয় তোমালোকে প্ৰেক্টিছ কৰিবা সহজে কৰিব পাৰিবা আজিলৈ মানে থেংক ইউ জেআৰজি ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি সংহতি তত্ত্বৰ অৰ্থাৎ সেট থিয়ৰী অতি ইণ্টাৰেষ্টিং টপিক এটা আলোচনা কৰিবলৈ লৈছোঁ টপিকটো হ'ল ভেন ডায়েগ্ৰাম অৰ্থাৎ সংহতিৰ যিবিলাক অপাৰেশ্যন হয় মানে যিবিলাক প্ৰকাৰ হয় যেনে সংহতিৰ ছেডন অৰ্থাৎ ইণ্টাৰসেকশ্যন ইউনিয়ন নেক্সট ডিফাৰেঞ্চ নেক্সট কমপ্লিমেণ্ট এটচেট্ৰা এনেকুৱা ধৰণৰ যিখিনি প্ৰকাৰ হয় সেই প্ৰকৰণখিনি বা অপাৰেশ্যনখিনি কেনেকৈ আমি ভেন চিত্ৰৰ সহায়ত অৰ্থাৎ চিত্ৰৰ সহায়ত আমি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ সেই সম্পৰ্কে আলোচনা কৰিম এতিয়া জন ভেন নামৰ গণিতজ্ঞজনে প্ৰথমতে তেওঁ চিম্বলিক লজিক যিখন কিতাপ হয় সেই কিতাপখনত এই ভেন চিত্ৰ সম্পৰ্কে আলোচনা কৰিছিলে আৰু সেইটো কাৰণে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই সংহতিৰ চিত্ৰ সহায়ত সংহতিৰ উপস্থাপনক ভেন ডায়েগ্ৰাম বুলি কোৱা হয় ঠিক আছে গতিকে আমি যিবিলাক ইতিমধ্যে শিকি আহিছোঁ যিখিনি অপাৰেশ্যন আমি শিকিছোঁ সেটৰ যেনে ছেডন মিলন এটচেট্ৰা এইখিনি আমি কেনেকৈ চিত্ৰৰ দ্বাৰা উপস্থাপন কৰি দেখুৱাব পাৰিম সেই সম্পৰ্কে আমি প্ৰথম চাই লওঁ এতিয়া প্ৰথমতে আমি অপাৰেশ্যনখিনি চাওঁ যেনেকৈ এ ইউনিয়ন বি এনেকৈ যদি থাকে তেতিয়াহ'লে আমি জানো যে এ ইউনিয়ন বি আমি ধৰি ল'লোঁ এটা উদাহৰণ লৈ লৈছোঁ এ ইউনিয়ন বিত আমি এ ধৰি ল'লোঁ 1 2 3 এ বি এইটো হ'ল এ সেট নেক্সট আহিলে বি সেট 1 2 নেক্সট আমি ধৰি ল'লোঁ বি এইটো হ'ল আমাৰ বি সেট ইয়াত আমি আৰু এটা ধৰি দিওঁ বাৰু ই ঠিক আছে গতিকে এ এলিমেণ্টখিনি এইখিনি পালোঁ বি এইখিনি পালোঁ মানে এইটো দুটা সেট এতিয়া এই সেট দুটাক আমি প্ৰথম এ ইউনিয়ন বি যেতিয়া কৰিম তেতিয়া আমি কেনেকৈ লিখিম এ ইউনিয়ন বি ইজ ইকুৱেল আমি কি লিখিম ইউনিয়নত আমি জানো কেনেকৈ লিখোঁ 1 2 3 নেক্সট আহিলে 1 2 3 ইয়াতো আছে 1 ইয়াতো আছে 2 3 নাই 3 আমি ধৰিব লাগিব
এ ইয়াত ওপৰত আছে তলত নাই নেক্সট বি বি আৰু নেক্সট আহিলে ই ঠিক আছে গতিকে এটো হ'ল আমাৰ এ ইউনিয়ন বি গতিকে আমি যেতিয়া অপাৰেশ্যনটো কৰোঁ বা আমি যেতিয়া সংগতিখিনি লিখোঁ আমি কেনেকৈ লিখিম এনেকৈ লিখোঁ ঠিক আছে এতিয়া এইখিনিকে আমি কি কৰিব পাৰোঁ চিত্ৰৰ সহায়ত উপস্থাপন কৰি দেখুৱাব পাৰোঁ গতিকে আমি চিত্ৰৰ সহায়ত কেনেকৈ উপস্থাপন কৰিম চাওঁ যেহেতু ইয়াত আমি আৰু এটা কথা মনত ৰাখিব লাগিব যে ইয়াত সদায় কি হৈছে যিটো ইউনিভাৰ্চেল সেট হয় অৰ্থাৎ যিটো সাৰ্বিক সংগতি হয় সাৰ্বিক সংগতিটো কি হৈছে এটা আয়ত ক্ষেত্ৰৰ দ্বাৰা দেখুওৱা হয় গতিকে এইটো আমি দেখিছোঁ এটা আয়ত ক্ষেত্ৰ এই আয়ত ক্ষেত্ৰটোৰ দ্বাৰা কি হৈছে সাৰ্বিক সংগতিক সিগনিফাই কৰা হয় গতিকে এই গোটেই আয়ত ক্ষেত্ৰটোক আমি ইয়াত লিখিলোঁ ইউ ওকে এতিয়া আমি প্ৰথম চাওঁ এ আৰু বি এই দুটা আমি যেতিয়া প্ৰতিটো সংগতি আমি কি কৰিম এটা এটা সাৰ্কুলৰ দ্বাৰা উপস্থাপন কৰিব লাগিব কোড কৰিম আমি সেই যিটো আমাৰ সাৰ্বিক সংগতি থাকিব সাৰ্বিক সংগতিটোৰ ভিতৰত আমি কি কৰিম এটা এটা সেট উপস্থাপন কৰিম কিহৰ দ্বাৰা সাৰ্কুলৰ দ্বাৰা মানে বৃত্তৰ সহায়ত গতিকে এইটো এটা এ যে আমি দিছোঁ এইটো এটা সেট হয় বি এটা সেট হয় ঠিক আছে এতিয়া ইয়াত যেটো কৈছে এ ইউনিয়ন বি গতিকে যদি এ ইউনিয়ন বি হয় তেতিয়া এই এলিমেন্টছখিনি কোড কৰিব আমি চাওঁ প্ৰথম আমি এনেকৈ উলিয়াই ললো এইকেইটা হ'ব আমাৰ এ ইউনিয়ন বিৰ এলিমেন্টছ অৰ্থাৎ 1 2 3 এ বি ই এতিয়া আমি চাওঁ এত আমাৰ কি কি আছিলে এত আছিলে আমাৰ 1 2 3 এ বি এতিয়া আমি ইয়াত 1 নেক্সট আহিলে 2 2 1 2 আৰু নেক্সট আহিলে বি এই এলিমেন্ট কেইটা আমি কি কৰিম এনেকৈ ইয়াত লিখিম কিয় লিখিম সেই কথাটো চাব লাগিব যে এইকেইটা ইয়াৰ কি হৈছে কমন এলিমেন্ট হয় মানে 1 2 আৰু বি এই 1 2 নেক্সট বি এই তিনিটা কি হৈছে এটো আছে বিটো আছে গতিকে কমন এলিমেন্ট কেইটা আমি মাজত লিখিলোঁ এতিয়া ইয়াত আৰু কি আছিলে 1 2 বি আছে 1 2 এটা হ'ল আমি 3 ধৰি ললোঁ ইয়াত 1 2 3 নেক্সট আহিলে 1 2 3 আৰু এ ওকে এইটো আমি এ ধৰিলোঁ 1 2 1 2 টো আমি ইয়াত ধৰিছোৱে সৰি ইয়াত 3 আমি ধৰিম 3 আৰু এফালে আহিলে এ ঠিক আছে গতিকে এইটো আমি এনেকৈ ধৰিলোঁ মানে এ সেটত আমাৰ এলিমেন্টছখিনি কি হ'ল তেতিয়া 1 2 3 এ বি ওকে নেক্সট বি সেটত চাওঁ আমি বি সেটত কি কি আছে 1 2 বি ই 1 2 বি আমি এতিয়া লিখি থৈছোঁ গতিকে আমি এফালে ই লিখি দিলোঁ এতিয়া আমি ভালকৈ যদি দুয়োটা ডিফাৰেঞ্চ কৰি চাওঁ তেতিয়া আমি কি লিখিম যে এ এলিমেন্টৰ কেইটা আমি এ সাৰ্কুলত লিখিছোঁ বি এলিমেন্টৰ কেইটা আমি বি সাৰ্কুলত লিখিছোঁ কিন্তু যিকেইটা আমাৰ ইয়াত কমন ফেক্টৰ থাকে সেইকেইটা আমি এই মাজৰকণত লিখিছোঁ দুইটাতে সোমাই পৰিছে তাৰমানে 1 2 বি বি2 আছে 1 2 বি এটো আছে গতিকে আমি এইকণত এইকেইটা লিখিলোঁ এইটোৱে হ'ল এই ইউনিয়ন বি এতিয়া আমি এইটো কি কৰিব পাৰোঁ গোটেইটো আমি এনেকৈ ডাৰ্ক কৰি দিম ঠিক আছে এইটো হ'ল এ ইউনিয়ন বি ওকে গতিকে আমি নিশ্চয় বুজি পাইছোঁ এ ইউনিয়ন বিটো আমি এনেকৈ লিখিব পাৰোঁ এতিয়া এ ইউনিয়ন বি আমি এইখিনিতে চাব লাগিব যে এ ইউনিয়ন বি কি হৈছে প্ৰপাৰ সাবসেট অফ ইউ সেইটো আমি চাব লাগিব ইউ মিনছ সাৰ্বিক সংগতি গতিকে এইটো আমি এনেই মনত ৰাখি দিলেই হ'ল মানে মিনছটো এইটো হয় এ ইউনিয়ন বি প্ৰপাৰ সাবসেট অফ ইউ মানে ইউনিভাৰ্চেল সেটটোৰ কি হৈছে ই এটা প্ৰকৃত উপসংগতি সেইটো কাৰণে ইয়াত মাজত আমি ভৰাই থৈছোঁ ওকে নেক্সট আমি চাওঁ 2 নম্বৰ যেটো অপাৰেশ্যন আমি হেতু চাওঁ 2 নম্বৰ অপাৰেশ্যনটো আমাৰ কি আছে অপাৰেশ্যন নাম্বাৰ 1 আমাৰ কমপ্লিট অপাৰেশ্যন নাম্বাৰ 2 ত আছে আমাৰ এ ইন্টাৰসেকশন বি ওকে এ ইন্টাৰসেকশন বি এতিয়া আমি চাওঁ এ ইন্টাৰসেকশন বি এটো যদি এ ইউনিয়ন বি টো আমি এ ইন্টাৰসেকশন বি কৰোঁ তেতিয়া কি হ'ব যেটো ইন্টাৰসেকশন সদায় কি আছে কমন ফেক্টৰ খিনি আহে গতিকে আমাৰ কমন ফেক্টৰ কি 1 2 বি গতিকে আমি লিখিলোঁ 1 2 বি ওকে 1 2 বি এতিয়া এই 1 2 বি এতিয়া ইয়াক আমি কি কৰিব লাগিব ছেডন কৰিব লাগিব ছেডনত আকৌ আমি চিত্ৰটো কেনেকৈ আঁকিম এইটো বাৰু আমাৰ এনেকৈ থওক মই আকৌ নেক্সট এটা চিত্ৰ আঁকি দিছোঁ ছেডনত আমি কি কৰিম চাওঁ এইটো আহিলে এইটো আমি এ ধৰিলোঁ এইটো বি এতিয়া আমি আকৌ চাম যেটো ছেডনত কি হ'ব যি কে অংশটো কমন ফেক্টৰ আছে সেই অংশটোক আমি লিখিব লাগিব 1 2 বি অৰ্থাৎ এইকেইটা আমাৰ ছেডন গতিকে এই অংশটো আমি কি কৰিম ডাৰ্ক কৰি দিম ঠিক আছে এইটো হ'ল এ ইন্টাৰসেকশন বি ওকে
ঠিক আছে গতিকে এইটোৱে হ'ল এ ইণ্টাৰচেকশ্যন বি গতিকে এ ইণ্টাৰচেকশ্যন বি যদি আমি লিখিবলগীয়া হয় এনেকৈ কৰিব লাগিব নিশ্চয় আমি কথাখিনি বুজি পাইছোঁ কেনেকৈ কৰিম নেক্সট আমি আৰু অপাৰেশ্যন নাম্বাৰ 3 চাওঁ যদি ডিফাৰেঞ্চ হয় ডিফাৰেঞ্চটো আমি এতিয়া কেনেকৈ কৰিম ডিফাৰেঞ্চটোত আমি চাওঁ আমি একেটা এক্সাম্পলেই লৈ লৈছোঁ ডিফাৰেঞ্চ উলিয়াবলৈ আমি কি কৰিম আমাক আকৌ এই দুটা চাৰ্কুল দুটা আমাক লাগিবই এইটো চাব লাগিব চাৰ্কুল আমাক লাগিবই চাৰ্কুলটো আমি লিখি লওঁ এইটো এ এইটো বি অ'কে এতিয়া এ ডিফাৰেঞ্চ বি ইয়াত আমি চাই লওঁ এ ডিফাৰেঞ্চ বি যদি আমি উলিয়াওঁ তেতিয়া কি হ'ব 1 1 গ'ল 2 2 গ'ল 3 3 থাকিব 3 আহিব এ আহিব 3a আৰু বি বি গুচি গ'ল গতিকে আমাৰ এ ডিফাৰেঞ্চ কি আহিব 3 and a অ'কে এতিয়া আমি চাওঁ এ ডিফাৰেঞ্চ 3 and a a 3 আৰু a আমাৰ ক'ত আছে আমি সেই কথাত চাই ল'ব লাগিব 3 আৰু a যিহেতু আমাৰ ক'ত থাকিব a কলমটোত কি হৈছে এৰ যিকেইটা এলিমেণ্ট সেইকেইটাই থাকিব গতিকে আমি ইয়াত দিব লাগিব 3 and a এইটো গতিকে ইয়াত আমি এটা কথা চাম যে ডিফাৰেঞ্চত সদায় কি হয় ডিফাৰেঞ্চত যিটোৰ পৰা আমি ডিফাৰেঞ্চ কৰিম সেইটোত থকা এলিমেণ্ট কেইটাহে আহে ইয়াত যিহেতু বিৰ এলিমেণ্টখিনি নাহে গতিকে এইখিনি আমি ইয়াত দিব লাগিব 3 আৰু a এইটো হ'ল ডিফাৰেঞ্চ মানে a ডিফাৰেঞ্চ b অ'কে যদি এইটো b ডিফাৰেঞ্চ আমি a কৰোঁ b ডিফাৰেঞ্চ a যদি হয় তেতিয়া কি হ'ব আমি b পৰা ধৰিম 1 1 গ'ল 2 2 গ'ল তাৰপিছতে b ইয়াত আছে গ'ল গতিকে ই থাকিলে গতিকে কি হ'ব তেতিয়া আকৌ এইটো উভুতা হ'ব তেতিয়া আমি ইফালৰ পৰা এইটো আনিম কেনেকৈ আনিম চাওঁ এইটো আহিলে a এইটো আহিলে b a ইয়াত থাকিলে কি অনলি ই এইফালৰ পৰা আহিব এইটো আমি ডাৰ্ক কৰি দিম ঠিক আছে এইটো কি হ'ব b ডিফাৰেঞ্চ a অ'কে এইকণেই হ'ল বুজিব লগা কথা বৰ বিশেষ কথা নহয় কিন্তু আমি এইটোৱে মনত ৰাখিব লাগিব যে যিটোৰ পৰা ডিফাৰেঞ্চ কৰোঁ সেইটোতে থাকে ইটোৰ এলিমেণ্টছখিনি সদায় ব্লেংক হৈ থাকিব গতিকে আমি ইয়াক উপস্থাপন কৰোঁতে এনেকৈ কৰিব লাগিব অ'কে নেক্সট আমি এ প্ৰপাৰ ছাবছেট অফ বি এইটো যদি হয় তেতিয়া আমি কেনেকৈ কৰিম এ প্ৰপাৰ ছাবছেট অফ বি এতিয়া এ প্ৰপাৰ ছাবছেট অফ বি প্ৰপাৰ ছাবছেট আছিলে কি প্ৰকৃত উপসংহতি কথাটো কেনেকুৱা আছিলে যে যদি এটা সংহতি এতিয়া এই বিটো এৰ প্ৰকৃত উপসংহতি হয়নে নহয় আমি প্ৰথমতে অবজাৰ্ভ কৰি চাওঁ যে বিত কি আছে 1 2 আৰু বি আছে কিন্তু ইউ আছে ইটো কিন্তু ইয়াত নাই গতিকে এই বিটো কি হৈছে ইয়াৰ প্ৰপাৰ ছাবছেট নহয় যেহেতু ইটো ইয়াত থাকিব লাগিব গতিকে ইটো আমি এতিয়া প্ৰথম মোহাৰি লৈছোঁ আমি প্ৰপাৰ ছাবছেট কৰিব খুজিছোঁ গতিকে বি প্ৰপাৰ ছাবছেট অফ এ মানে বিত যিকেইটা সংগতি আছে সেই গোটেই সংগতিকেইটা কি হৈছে এত থাকিব আৰু এত যিকেইটা সংগতি বিত নথকা কেইটামান এলিমেণ্টটো কিন্তু কি হৈছে এত থাকিব মানে 1 2 বি আছে 3 a সেই দুটা এলিমেণ্ট কিন্তু বিত নাই কিন্তু এত আছে গতিকে বি কি হ'ব বি এ প্ৰপাৰ ছাবছেট অফ বি তেতিয়া আমি লিখিম এ প্ৰপাৰ ছাবছেট অফ বি এইটো যদি হয় তেতিয়া আমি এইটো কেনেকৈ দেখুৱাম এইটো দেখুৱাবলৈ আমি কি কৰিম আকৌ আঁকিলোঁ এইটো হ'ল এ অ'কে ইয়াৰ ভিতৰত আমি এইটো আঁকিলোঁ এইটো হ'ল বি এতিয়া আমি এইটো কি বুলি কওঁ এ প্ৰপাৰ ছাবছেট অফ বি এইটোতো ইউ আছে এইখিনিতে এতিয়া আমি এটা কথা চাওঁ এ প্ৰপাৰ ছাবছেট অফ বি এণ্ড এ প্ৰপাৰ ছাবছেট অফ বি এণ্ড প্ৰপাৰ ছাবছেট অফ ইউ প্ৰপাৰ ছাবছেট অফ ইউ বুলি আমি লিখি দিব পাৰোঁ যিটো ইউৰ প্ৰপাৰ ছাবছেটটো এও হয় বিও হয় অ'কে মানে প্ৰকৃত উপসংগতি মানে এত যিখিনি আছে সেইখিনিতো আছে আৰু কিছুমান ইউত থাকিব মানে ইউনিভাৰ্চেল ছেটটোত থাকিব অ'কে ঠিক আছে গতিকে আমি এইকেইটা এনেকৈ কৰিব লাগিব নেক্সট আমি এ ইণ্টাৰচেকশ্যন বি ফাই সেইটো এটা ইণ্টাৰেষ্টিং হয় কেনেকৈ কৰিম এ ইণ্টাৰচেকশ্যন বি যেনিবা ফাই পালোঁ তেতিয়া আমি কেনেকৈ ডায়েগ্ৰাম সহ তাক দেখুৱাম এতিয়া আমি এ এইকেইটাকে ধৰিলোঁ বিত আমি ধৰিলোঁ 6 7 জি এইকেইটা এলিমেণ্ট আছে তেতিয়া এইটো কি হ'ব এ ইণ্টাৰচেকশ্যন বি এইটো যদি আমি চাওঁ ইয়াত কি হ'ব 1 2 3 a b 6 7 জি ইয়াত আমি দেখিছোঁ যে ফেক্টৰ এলিমেণ্ট এটাও কি আছে কমন এলিমেণ্ট এটাও নাই গতিকে ইয়াৰ যিটো ৰিজাল্ট
এইটো যদি আমি ইণ্টাৰচেকশ্যন কৰোঁ এইটো ৰিজাল্ট কি পাম 5 পাম অ'কে এতিয়া আমাক ক'লে যে এইটো কি কৰিব লাগে আমি ডায়াগ্ৰামেটিকেলি প্ৰেজেণ্টেশ্যন কৰিব লাগে অৰ্থাৎ ভেন ডায়াগ্ৰামৰ সৈতে প্ৰেজেণ্টেশ্যন কৰিম কেনেকৈ কৰিম তেতিয়া আমি কি কৰিম এইটো ইয়াত দি দিম এ বি ইয়াত দি দিম মানে ইয়াৰ লগত ইয়াৰ একো কানেকশ্যন নাই দুটা কানেকশ্যন বিহীন গতিকে এইটো আমি এনেকৈ লিখিলোঁ এইটো কি লিখিম এ ইণ্টাৰচেকশ্যন বি ইজ ইকুৱেল y অ'কে নিশ্চয় আমি বুজি পাইছোঁ আৰু ভেৰি ভেৰি ইণ্টাৰেষ্টিং নেক্সট আমি চাওঁ a complement is equal u minus a u means universal set a complement u minus a গতিকে এইটো আমি কি কৰিম a যিখিনি থাকিব আৰু যিখিনি নাথাকে সেইখিনি কি হৈছে সেইখিনিয়ে হৈছে a complement গতিকে u টো ইয়াত আহিলে আমি কেনেকুৱা কৰিম এইটো চাবা এইটো এটা ইণ্টাৰেষ্টিং হয় এইটো হ'ল a complement কেনেকৈ ইয়াত সব থাকিব u যিখিনি আছে u যিবোৰ এলিমেণ্ট ইয়াত আহিব সব মানে ডাৱৰে যেনেকৈ চন্দ্ৰটোক যেনিবা একদম আৱৰি ধৰি যাওঁ আমি ঠিক তেনেকুৱা কৰিব লাগিব এইটো হ'ল এই কমপ্লিমেণ্ট ইয়াত লিখিলোঁ আমি এইটো এই কমপ্লিমেণ্ট এইবোৰ চব ইয়াত মানে ইউৰ যিমান ফেক্টৰ আছে চৰি এলিমেণ্ট আছে ইউৰ এলিমেণ্ট ইয়াত ঢেৰ কিবা কিবি থাকিব পাৰে ইয়াত চব থাকিব কিন্তু এইট নাথাকে অ'কে গতিকে এইট নথকাটো আমি কি কৰিলোঁ এই কমপ্লিমেণ্ট গতিকে এই কমপ্লিমেণ্টটো আমি এনেকৈ দেখুৱাব লাগিব মানে এইট যিখিনি নাই সেইখিনিয়ে হৈছে কি এই কমপ্লিমেণ্ট অ'কে ঠিক আছে নেক্সট আহিলে এ ইউনিয়ন বি ইউনিয়ন চি সেইটো আমি কেনেকৈ উপস্থাপন কৰিম সেইটো চাওঁ সেইটো এটা ইণ্টাৰেষ্টিং হয় দেখিও ভাল লাগে ছবিটো ঠিক আছে এতিয়া আমি এইটো ইয়াত দিলোঁ বি চি চি আমি কিবা এটা আৰু ধৰি লওঁ চিত আমি ধৰি ল'লোঁ 6 7 জি নেক্সট আমি ইয়াত এটা আমি ধৰি ল'লোঁ সেইকেইটা আমি আকৌ বেলেগ কৰি দিওঁ 3 এ এইটো আমি 4 ধৰিলোঁ ইয়াত আমি 6 7 এ ধৰিলোঁ অ'কে এতিয়া আমি তিনিটা সেট পাইছোঁ তিনিটা সেটত আমি কি কৰিম তিনিটা সেট যদি আমি হয় এ ইউনিয়ন বি ইউনিয়ন চি আমাৰ কি হ'ব 1 2 3 এ বি 4 6 7 এইটো হ'ল আমাৰ এ ইউনিয়ন বি ইউনিয়ন চি গতিকে ইয়াত আমি যেহেতু তিনিটা পাম গতিকে আমি কি কৰিম এইটো এটা এ আঁকিলোঁ এইটো বি আঁকিলোঁ আমি ধৰি ল'লোঁ তোমালোকে এইবোৰ কম্পাছ লৈ আঁকিবা পৰীক্ষাত কম্পাছ লৈ যাবা এইটো চি আঁকিলোঁ এ বি চি এতিয়া এই তিনিটা হাঁহ কণী তিনিটা লিখিয়াহে হৈছে গতিকে তোমালোকে চাৰ্কুল কৰিবৰ কাৰণে কম্পাছ লৈ যাবা ঠিক আছে এতিয়া কি হ'ল ইয়াত আমি কি কৰিম 1 2 3 আমি চাই ল'ব লাগিব এ বি চি কমন ফেক্টৰ কিন্তু এটাই আছে সেইটো হ'ল কি এ গতিকে আমি এইখন হ'ব ইয়াৰ কমন ফেক্টৰ মানে কোনটো ঠাইত তিনিওটাই কাটিছে আমি চাব লাগিব এই ঠাইটো তিনিওটাই কটা নাই এই ঠাইটো তিনিওটাই কাটিছে গতিকে এইটো হ'ল এইখিনিতে আমি কমন জেগাত এ লগাই দিলোঁ অ'কে এতিয়া আমাৰ এত কি আছিলে আমি চাই লওঁ এ সেটত আছিলে 1 বি সেটত এইটো চি সেটত আমাৰ 2 নাই গতিকে আমি এফালে 2 নিদিওঁ 1 2 আমি এইখিনিতে দিলোঁ এইটো 2 তাৰপিছতে আমাৰ 3 টো আকৌ ইয়াত আছে বিত 3 আছে গতিকে আমি 3 এনেকুৱা দি দিলোঁ 3 তাৰপিছতে 4 1 2 3 এ আৰু আছিলে বিটো অন্য নাই গতিকে বি আমি ইয়াত দি দিলোঁ গতিকে এ সেটটো এইটো আমি প্ৰথম মানে এ সেটত কি আছে সেইটো চাই দিলোঁ এতিয়া বি সেটত আছে কি 3 A4 এইটো বি সেটত সোমাই আছে গতিকে 3 টো সোমাই আছে গতিকে আমি ইয়াত 4 টো দি দিলোঁ ঠিক আছে নেক্সট চি সেটটোত কি আছে 6 7 এ এইটো ইয়াত সোমাই আছে ইয়াত আছে 6 7 অন্য নাই গতিকে আমি এনেকৈ লিখিলোঁ গতিকে এইটো হ'ল কি এ ইউনিয়ন বি ইউনিয়ন চি গতিকে এইটো আমি গোটেইটো কি কৰিম ডাৰ্ক কৰি দিম এইটো আমি পাতলকৈ মাৰিব লাগে পৰীক্ষাত এনেকৈ পাতলকৈ আমি ইয়াত ডাৰ্ক কৰি দিম যিহেতু ইয়াত গোটেইখিনিতে তাৰমানে আমাৰ ইয়াত কি হৈছে গোটেইখিনি আমি ইয়াত দিব লাগিব ইউনিয়নত চব থাকে মানে এনেকৈ অ'কে ঠিক আছে নেক্সট আহিলে এইকেইটা আমাৰ হৈ গ'ল নেক্সট এ ইণ্টাৰচেক্ট বি ইণ্টাৰচেক্ট চি গতিকে এইটো যদি হয় তেতিয়া আমি কি কৰিম এইটো আমি এইটো এ ইউনিয়ন বি ইউনিয়ন চি পালোঁ সেই একেটা উদাহৰণতে চাওঁ আমি এ ইণ্টাৰচেক্ট বি ইণ্টাৰচেক্ট চি ইজ ইকুৱেল কি হ'ব ইয়াত আমি কমন ফেক্টৰ এ আৰু নাই গতিকে কমন ফেক্টৰ আহিলে এ ঠিক আছে এ পালোঁ গতিকে আমি চিত্ৰত কেনেকৈ দেখুৱাম এতিয়া চিত্ৰত আমি কি কৰিম এইবোৰ গোটেই মোহাই পেলাম
চিত্ৰত আমি চিত্ৰটো আকৌ চিত্ৰটো দেখিবলৈ বেয়া হৈছে, তোমালোকে ধুনীয়াকৈ আঁকিবা, মই কৈছোঁ বাৰে বাৰে। এইটো আঁকিলোঁ, নেক্সট আমি এইটো আঁকিলোঁ। অ'কে, এতিয়া আমি চাওঁ A B C। এতিয়া যিটো আমাৰ কমন ফেক্টৰ কি অনলি এইটো আহিলে, গতিকে এই জেগাটো আমি কি কৰিম, ডাৰ্ক কৰি দিম। এই জেগাটো আমি ডাৰ্ক কৰি থ'ম, এইবিলাক চব ব্লেংক হৈ থাকিব। গতিকে এইটো কি হ'ব, A ইণ্টাৰছেকশ্যন B ইণ্টাৰছেকশ্যন C। অ'কে, গতিকে এনেকৈ আমি কি কৰিব পাৰিম, ডায়েগ্ৰাম সহ প্ৰতিটো ছেট আমি উপস্থাপন কৰি দেখুৱাব পাৰোঁ। বহুত উজু হয় আৰু বহুত ইণ্টাৰেষ্টিং হয়। তোমালোকে প্ৰেক্টিছ কৰিবা, সহজেই কৰিব পাৰিবা। আজিলৈ ইমানেই, থেংক ইউ।